প্ৰতিটো বীজৰ মাজত যেনেকৈ একোটা প্ৰকাণ্ড গছ লুকাই থাকে, ঠিক তেনেকৈ প্ৰতিজন শিশুৰ মাজতো একোটা অসাধাৰণ গুণ থাকে। প্ৰয়োজন কেৱল মাত্ৰ যত্ন আৰু অনুশীলনৰ। মই যোৱাকালি এই ছাত্ৰজনৰ ঘৰত গৈছিলোঁ পৰীক্ষা ল'বলৈ, কাৰণ বেমাৰৰ কাৰণে ই পৰীক্ষাত অনুপস্থিত আছিল। আৰু মই প্ৰথমবাৰ গৈ ছাত্ৰজনক দেখিছিলোঁ। ছাত্ৰজনৰ হাতৰ আখৰ, লিখাৰ ধৰণ মোৰ বহুত ভাল লাগিছে। এতিয়া এই ছাত্ৰজনৰ পিতৃ মাতৃয়ে যদি সঠিকভাৱে যত্ন লয়, মই মোৰ ফালৰ পৰা মই চেষ্টা কৰিম, আশা কৰিম ই ভৱিষ্যতলৈ আগবাঢ়ি যাব। তুমি ভালকৈ পঢ়িবা দেই, তোমাক মই কম্পিউটাৰ দিম, হ'ব? অ'কে।